প্ৰথমটো বানত বুৰ গ'ল বৰপেটা আৰু বজালী জিলাৰ সীমান্ত অঞ্চল। বজালীৰ বনগাঁৱত ছিগিল কালদিয়া নৈৰ মথাউৰি। কালদিয়াৰ বানত বুৰিল কাৱৈমাৰী বনগাঁও জানৰপাৰ অঞ্চল। কেইবাটাও বাটপথৰ লগতে বহু পৰিয়ালৰ বাসগৃহ পানীৰ তলত। বাটপথৰ লগতে মানুহৰ বাসগৃহ এতিয়া পানীৰ তলত। মথাউৰি ছিগাৰ ফলত বিপদ নামি আহিছে কৃষকসকললৈ। আৰু এই সন্দৰ্ভত এখন প্ৰতিবেদন আছে আমাৰ সাংবাদিক নকুল তালুকদাৰৰ। প্ৰথমটো বানে বুঢ়ালে বজালী জিলাৰ লগতে বৰপেটা জিলাৰ সীমান্তৱৰ্তী কেইবাখন গাঁও। এই মুহূৰ্তত মই দেখুৱাব বিচাৰিছোঁ কালদিয়া নদীৰ যি মথাউৰি ভাঙি ইতিমধ্যে বানে তাণ্ডৱ চলাইছে। বানৰ যি সন্ত্ৰাস ইতিমধ্যে আৰম্ভ হৈছে। খেতিয়কৰ কাৰণে যথেষ্ট ক্ষতি আৰম্ভ হৈছে। প্ৰথমতে মই সেই যি ঠাইত ভাঙিছে সেই ঠাইখিনি মই দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে কালদিয়া নৈ। মোৰ সহযোগী দেখুৱাব কালদিয়া নৈৰ মথাউৰি ভাঙি ইতিমধ্যে বানপানীয়ে আৰম্ভ কৰিছে ত্ৰাসৰ, কাৰণ কেইবাখনো চুবুৰী ইতিমধ্যে বানে বুঢ়াইছে। মানুহৰ খিৰিকী পৰ্যন্ত কিছু ঘৰত পানী সোমাইছে। আমি দেখুৱাইছোঁ প্ৰথমতে এই স্থানতে ভাঙিছে আৰু আজি পুৱাৰ ভাগত এই মথাউৰি ভঙাৰ ফলতে বুনগাঁৱৰ লগতে কাৱৈমাৰী অঞ্চলত বানপানীৰ সৃষ্টি হৈছে। আৰু ইতিমধ্যে খেতিয়কৰ কাৰণে যথেষ্ট এটা দুখ খবৰ যে তেওঁলোকৰ কঠীয়া ইতিমধ্যে তছনছ হৈছে। স্থানীয় লোক আছে, মই স্থানীয় লোকৰ কাষলৈ যাব বিচাৰিম, কিন্তু পুনৰ দেখুৱাব বিচাৰিছোঁ এই যিটো কালদিয়া নৈৰ মথাউৰি, এই কালদিয়া নৈৰ মথাউৰি বুনগাঁৱৰ এই অঞ্চলটোতে ভাঙিছে আৰু গছ গছনি উভালি লৈ গৈছে। আৰু এই দৃশ্য দেখিলেই অনুমান কৰিব পাৰি যে আচলতে বানপানী কি ধৰণেৰে ৰূপ ধাৰণ কৰিবলৈ গৈ আছে। স্থানীয় এগৰাকী ব্যক্তি আছে, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। কেতিয়া ভাঙিছে এই স্থানটো? এইফালে আহিলে ভাল সুবিধা হ'ব। আজি ৰাতিপুৱা প্ৰায় 7:45 মানত অকণমান পানী হেঁচা পৰিছে। হেঁচা পৰাৰ ফলত আমি শব্দ পালোঁ অলপ দূৰত থাকি। দেখিলোঁ লগে লগে পানী প্ৰায় 5 মিনিটত গোটেই পথাৰখন একেবাৰে পানীয়ে উপচি পৰিছে। ইয়াত আমাৰ বনগাঁৱৰ লগতে কাৱৈমাৰীৰ চুপা জানৰপাৰ চুপা পৰ্যন্ত এই পানী বুৰি পেলাইছে। মানুহৰ কৃষকৰ গোটেই কঠীয়া তল গৈছে, গোটেই পুখুৰীৰ মাছ পাতি ওলাই গৈছে। মানুহৰ ঘৰৰ ভিতৰতো পানী সোমোৱা দেখিবলৈ পোৱা গৈছে। মানুহৰ ঘৰৰ ভিতৰতো সোমাইছে। প্ৰায় 7-8 ঘৰমান মানুহৰ ঘৰত এইটো চুবুৰীত এইটো চুবুৰীত বনগাঁৱৰ পশ্চিম অংশত একেবাৰে কেইবাঘৰো মানুহৰ মানে পানীয়ে বুৰি পেলাইছে। এই যিটো মথাউৰি ভাঙাৰ ফলত ইয়াৰ যিটো পানী, এই পানী আৰু কলৈকে যাব? ইয়াৰ পানীখিনি প্ৰায় টিউ নদীলৈকে গুচি যাব। এখন চুইচ গেট আছে, এনেকৈ হেলৈচাটাৰী পৰ্যন্ত ৰামপুৰৰ কিছু অংশও এই পানীয়ে মানে ক্ষতি সাধন কৰিব। নিশ্চয়কৈ মই আন এগৰাকী ব্যক্তিৰ কাষলৈ যাব বিচাৰিম, কিন্তু মই পুনৰ কৈছোঁ যে এই স্থানতে আজি পুৱাৰ ভাগত এই মথাউৰি ভাঙিছে আৰু ভাঙি ইতিমধ্যে কেইবাখনো গাঁও বুঢ়াইছে, ৰাস্তা ঘাট বুঢ়াই পেলাইছে। মই এগৰাকী ব্যক্তিৰ কাষলৈ আহিব বিচাৰিম। মই পুনৰ কৈছোঁ যে আচলতে বজালী জিলা আৰু বৰপেটা জিলাৰ সীমান্তৱৰ্তী এই অঞ্চল আৰু কালদিয়া নৈৰ এই যিটো মথাউৰি, এই মথাউৰি ভাঙি তছনছ হৈছে আৰু কেইবাখনো গাঁও বানপানীয়ে বুঢ়াই পেলাইছে। কি ক'ব, কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে? পৰিস্থিতিটো ভয়ংকৰ পৰিস্থিতি হৈছে। গতিকে মই বিশেষ নকওঁ, গোটেইখিনি আপোনালোকে অৱগত কৰিছে। গতিকে আমাৰ দুজন সীমান্তৱৰ্তী বিধায়ক, আমাৰ বজালী সমষ্টিৰ বিধায়ক আৰু বৰপেটা সমষ্টিৰ বিধায়কক এইটোৱে জনাম যে অতি সোনকালে পানী শুকোৱাৰ পিছত অতি সোনকালে যাতে এই মথাউৰিটোৰ ব্যৱস্থা কৰি দিয়ে আৰু মানুহখিনিক উপকৃত কৰে। নিশ্চয়কৈ এই যিটো কালদিয়া নৈৰ মথাউৰি, নকুল তালুকদাৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।